Hello everyone, welcome to sociology.com. Sociology.com চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত আজি আমি ষ্ট্ৰাকচাৰালিজম বা যাক অসমীয়াত কোৱা হয় সংৰচনাবাদ বা গাঁথনিবাদ সেই সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাব আৰু লগতে যদিহে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব। সো ষ্ট্ৰাকচাৰালিজম এটা হৈছে সোশিয়েল থিওৰি আৰু যেটো আৰম্ভ হৈছিল 1950s আৰু ভাষাতত্ত্বত বা ভাষা বিজ্ঞানতে ইয়াৰ আৰম্ভণি ঘটিছিল। It had its origin in linguistics, particularly from the work of Ferdinand de Saussure. তো তেওঁৰ কামৰ দ্বাৰা ফাৰ্ডিনেণ্ড ডি চছাৰৰ কামৰ দ্বাৰাই প্ৰথম অৱস্থাত ষ্ট্ৰাকচাৰালিজমৰ আৰম্ভণি ঘটিছিল 1950s সময়খিনিত। It acquired popularity in anthropology from where it impacted the other disciplines. So তাৰপিছত আহিলে নৃতত্ত্ব বিজ্ঞানত জনপ্ৰিয়তা অৰ্জন কৰিলে আৰু পিছৰ সময়ত অন্যান্য যিবিলাক মানৱীয় বিজ্ঞানৰ শাখা আছে সেইসমূহত যেনেকৈ ছচিয়লজি তাত ই গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰিলে। Structuralism tried to find the structures of thought and the structure of society. So সংৰচনাবাদে মানুহৰ যি চিন্তাৰ গাঁথনি structures of thought আৰু সমাজৰ গাঁথনি বা সমাজৰ সংৰচনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। সমাজৰ গাঁথনি আৰু মানুহৰ মনৰ গাঁথনিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে সংৰচনাবাদে। Structuralism is a theoretical approach in various fields of study including anthropology, linguistics, literature, psychology and sociology. So গাঁথনিবাদ হৈছে নৃতত্ত্ব, ভাষা বিজ্ঞান, সাহিত্য, মনোবিজ্ঞান, সমাজ বিজ্ঞান আদি সকলো বিভিন্ন অধ্যয়নৰ এক তাত্ত্বিক দৃষ্টিভংগী। Structuralism seeks to understand phenomena by uncovering the underlying structures that organize them. সংৰচনাবাদে আমাৰ সমাজৰ যি সামাজিক পৰিঘটনা সেই পৰিঘটনাসমূহত সংগঠিত কৰা বা এই পৰিঘটনাসমূহ গঠন কৰা অন্তৰ্নিহিত গাঁথনিসমূহ বা অন্তৰ্নিহিত সংৰচনাসমূহ উন্মোচন কৰিবলৈ বা সেইসমূহ জানিবলৈ চেষ্টা কৰে যে আমাৰ সমাজত যি সামাজিক পৰিঘটনা ঘটে সেই পৰিঘটনাসমূহৰ অন্তৰালত কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বা সংৰচনা জড়িত হৈ আছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। Structuralism emphasizes the importance of structures in understanding human behavior, language, culture and cognition. যে গাঁথনিবাদে মানুহৰ আচৰণ, ভাষা, সংস্কৃতি আৰু জ্ঞান বুজিবলৈ গাঁথনিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব দিয়ে। যে আমাৰ সমাজৰ যি প্ৰথম অৱস্থাতে কৈছিল প্ৰথম স্লাইডতে যে আমাৰ যি সংৰচনাবাদী আহিছিলে ভাষাতত্ত্বৰ লগত ইয়াৰ অৰিজিন জড়িত হৈ আছে। গতিকে মানুহৰ যি ভাষা বা আমাৰ সংস্কৃতি আমাৰ জ্ঞান সেইবিলাক বুজিবলৈ সেইবিলাকৰ অন্তৰালত কেনেকুৱা ধৰণৰ তাৰমানে ষ্ট্ৰাকচাৰ বা সংৰচনা জড়িত হৈ আছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে বা তাৰ বিষয়ে ষ্টাডি কৰে। এই গঠনসমূহ প্ৰায় ধাৰণাগত কাঠামো বা সম্পৰ্কৰ ব্যৱস্থা যি অধ্যয়ন কৰা পৰিঘটনাসমূহক গঢ় দিয়ে আৰু অৰ্থ প্ৰদান কৰে। তো ষ্ট্ৰাকচাৰবিলাক কি হয় যে these structures are often conceptual frameworks or systems of relationships that shape and give meaning to phenomena being studied. তো আমাৰ যি সমাজৰ এই সংৰচনাসমূহ কি হয় যে এটা কনচেপচুৱেল এটা মানে ধাৰণাগত কাঠামো হয় বুলি কৈছে। যেনেকৈ এতিয়া ফৰ এক্সাম্পল আমি এটা ট্ৰাইংগল ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমাৰ মনত কি আহিব এটা শ্বেপ আহিব হয়নে, যিটো আমি নেচাৰত প্ৰকৃতিত বিচাৰি নাপাওঁ এইটো মানুহে গঠন কৰি দিছে। এনেকুৱা ধৰণৰ যে আমাৰ সমাজৰ যি ভাষা হওক সংস্কৃতি হওক সেইবিলাক তাৰ চবৰে এটা এটা ষ্ট্ৰাকচাৰ আছে। প্ৰতিখন সমাজতে সংস্কৃতি আছে, সকলো চিভিলাইজড ছ'চাইটিতে সংস্কৃতি থাকে, কিন্তু সংস্কৃতিসমূহ বেলেগ বেলেগ হয় ছ'চাইটি অনুসৰি। তাৰমানে কি হয় যে ছ'চাইটি অনুসৰি তাৰ ষ্ট্ৰাকচাৰ সংস্কৃতিৰ ষ্ট্ৰাকচাৰবোৰ বেলেগ বেলেগ। গতিকে কি হৈছে যে অৰ্থাৎ এইবোৰ কি হয় ধাৰণাগত কাঠামো বা সম্পৰ্কৰ ব্যৱস্থা যি অধ্যয়ন কৰা পৰিঘটনাসমূহক গঢ় দিয়ে। Structuralism look at how elements within a system relate to each other rather than focusing solely on individual elements. গাঁথনিবাদে কি কৰে যে ব্যক্তিগত উপাদানসমূহৰ ওপৰত গুৰুত্ব নিদি ব্যৱস্থা এটাৰ ভিতৰৰ উপাদানসমূহে ইটোৱে সিটোৰ ওপৰত কেনেদৰে সম্পৰ্ক স্থাপন কৰে সেইটোহে চায়। অৰ্থাৎ ই কি কৈছে যে মানুহক ব্যক্তিগতভাৱে অধ্যয়ন নকৰে, ব্যক্তিগতভাৱে এজন ব্যক্তি অধ্যয়ন নকৰে, অৰ্থাৎ এজন ব্যক্তিৰ ব্যৱহাৰ বা কাৰ্যৰ বিষয়ে অধ্যয়ন কৰা নহয়, ইয়াত সমূহগত অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু সমাজৰ ব্যক্তিসকলৰ ব্যৱহাৰৰ জৰিয়তে সমাজৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। ঠিক আছে।
তাৰপিছত লগতে কি কৰে যে এক্সামাইন্স পেটাৰ্নছ ৰেগুলাৰিটিজ এণ্ড ৰুলছ ডেট গভাৰ্ণ দিছ ৰিলেশ্যনশ্বিপছ যে আমি জানো যে মানুহ যিহেতু সামাজিক প্ৰাণী হয় ছ'চিয়েল এনিমেল গতিকে সমাজৰ ব্যক্তিসকলৰ মাজত সামাজিক সম্পৰ্ক আছে আৰু এই সামাজিক সম্পৰ্ক বা এই সম্পৰ্কসমূহ নিয়ন্ত্ৰণ কৰাৰ কিছুমান আৰ্হি থাকে হয়নে নিয়ম থাকে কিছুমান বা ৰুলছ ৰেগুলেশ্যনছ থাকে তো সেইসমূহ পৰীক্ষা কৰে লগতে বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিব পৰা অন্তৰ্নিহিত নীতিসমূহ চিনাক্ত কৰিব বিচাৰে যে এই যে আমাৰ সমাজতনো কেনেকৈ চলি আছে আমাৰ সমাজৰ ব্যক্তিসকলৰ সামাজিক সম্পৰ্ক সমাজৰ সংস্কৃতি হয়নে সেইবোৰ কিদৰে চলি আছে তাৰ অন্তৰালত কেনেকুৱা ধৰণৰ পেটাৰ্ণ জড়িত হৈ আছে বা কেনেকুৱা নীতি নিয়ম জড়িত হৈ আছে সংৰচনাৰ অন্তৰালত সেই বিষয়ে জানিবলৈ চেষ্টা কৰে A central concept in structuralism is the idea of binary oppositions. So গাঁথনিবাদৰ বা সংৰচনাবাদৰ এটা কেন্দ্ৰীয় ধাৰণা হৈছে বাইনাৰী বিৰোধিতাৰ ধাৰণা যিটো কোৱা হৈছে বাইনাৰী অপজিশ্যন মানে হৈছে কি যে পেয়াৰ্ছ অফ অপজিট টাৰ্মছ ডেট ষ্ট্ৰাকচাৰ থট এণ্ড কালচাৰ তো এনেকৈ এতিয়া উদাহৰণস্বৰূপে ক'ব পাৰোঁ কেঁচা বুলি ক'লে ৰন্ধা হ'ব গৰম ঠাণ্ডা হয়নে সেইবিলাক তো এনেকুৱা ধৰণৰ সেই যিবিলাক অপজিট টাৰ্ম থাকে সেইটো কৈছে বাইনাৰী অপজিশ্যন বুলি আৰু লগতে কি হয় যে ছ'চাইটি অনুসৰি এইবিলাক these oppositions are seen as fundamental to human cognition and are reflected in various aspects of culture সমাজৰ বিভিন্ন সংস্কৃতিত আমি এইবিলাক দেখিবলৈ পাওঁ ভিন সংস্কৃতিত লগতে আমাৰ মানৱ যি জ্ঞান বা জ্ঞানৰ এটা মৌলিক দিশ বুলি আমি ক'ব পাৰোঁ সেইটো হৈছে কি যে বাইনাৰী অপজিশ্যন তো ৰাতি থাকিলে দিন থাকিব দিন আছে কাৰণে ৰাতি আছে হয়নে ভাল মানুহ আছে কাৰণে বেয়া মানুহো আছে তেনেকুৱা ধৰণৰ গতিকে সেইটো হৈছে বাইনাৰী অপজিশ্যন Structuralism also influenced the development of semiotics, the study of signs and symbols and their meanings. Semioticsৰ বিকাশ বা যিটোৱে মানে semiotics মানে হৈছে যি চিন আৰু প্ৰতীক ইয়াৰ অৰ্থ ব্যৱস্থাৰ চিন আৰু প্ৰতীকৰ বিষয়ে অধ্যয়ন কৰে লগতে যিহেতু প্ৰথমতেই কৈছিলোঁ যে ভাষা বিজ্ঞান বা ভাষাতত্ত্বৰ পৰা আহিছে ষ্ট্ৰাকচাৰেলিজিম গতিকে semioticsৰ লগত ইয়াৰ সম্পৰ্ক আছে আৰু লগতে কি হয় যে Semioticians analyze how signs function within systems of meaning. তো semioticianসকলে অৰ্থ ব্যৱস্থাৰ ভিতৰত চিহ্নসমূহে কেনেদৰে কাম কৰে সেই বিষয়ে বিশ্লেষণ কৰে যে মানে আমাৰ সমাজত যিবিলাক কি হয় যে বেলেগ বেলেগ সমাজত বেলেগ বেলেগ চাইন থাকে হয়নে ভাষাৰ লগত কিছুমান আমি যে অকল মানে ভাষাৰ জৰিয়তে যে আমি সম্পৰ্ক স্থাপন কৰোঁ কমিউনিকেট কৰোঁ ভাৱৰ আদান প্ৰদান কৰোঁ এনেকুৱা নহয় আমি কেতিয়াবা চাইন বা চিম্বলৰ জৰিয়তে ভাৱৰ আদান প্ৰদান কৰোঁ গতিকে সেইসমূহৰ বিষয়েও তাৰ অন্তৰত কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ জড়িত হৈ আছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে চ' আশা কৰিলোঁ তোমালোকে বুজি পালা যে ভিডিঅ'টোত আমি চালোঁ ষ্ট্ৰাকচাৰেলিজিম কেতিয়া আৰম্ভ হৈছিলে প্ৰথমতে পালোঁ যে 1950s আৰম্ভ হৈছিলে আৰু ষ্ট্ৰাকচাৰেলিজিমৰ প্ৰথম আৰম্ভণি ঘটাইছিলে ফাৰ্ডিনেণ্ড ডি ছচেৰে লিংগুইষ্টিকৰ পৰা আহিছিলে আৰু পিছত কি হ'ল যে এন্থ্ৰপলজিত তাৰ জনপ্ৰিয়তা বাঢ়িলে তাৰ লগে লগে অন্যান্য হিউমেনিটিছৰ যিবিলাক ডিচিপ্লিন আছে সেইবিলাকতো ষ্ট্ৰাকচাৰেলিজিমৰ গুৰুত্ব লাভ কৰিলে আৰু ষ্ট্ৰাকচাৰেলিজিম হৈছে কি যে আমাৰ সমাজৰ যি ষ্ট্ৰাকচাৰ মানুহৰ যি ষ্ট্ৰাকচাৰ অফ থট হয়নে আৰু ষ্ট্ৰাকচাৰ অফ ছ'চাইটিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে ষ্ট্ৰাকচাৰেলিজিমে আৰু ষ্ট্ৰাকচাৰেলিজিমে সেই বিষয়ে ষ্টাডি কৰিবলৈ যাতে চেমিঅটিক্স হওক বাইনাৰী অপজিশ্যন সেইবিলাকৰ কথা কয় তো এয়া আছিলে ষ্ট্ৰাকচাৰেলিজিম লগতে আমাৰ সমাজত সেই ষ্ট্ৰাকচাৰসমূহৰ অন্তৰালত বা সমাজৰ বিভিন্ন যি সামাজিক ঘটনা সংঘটিত হয় ঘটনাসমূহৰ অন্তৰালত কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ জড়িত হৈ আছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে চ' আশা কৰোঁ তোমালোকে বুজি পালা যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাৰণ দেখা গৈছে যে বহুতে ভিডিঅ' চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে লগতে শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত কাৰণ এইবিলাক অলপমান বুজিবলৈ জটিল হয় ষ্ট্ৰাকচাৰেলিজিম কনচেপ্টটো তথাপিতো মই যিমান পাৰোঁ ইজিকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে সুধিবা আৰু লগতে প্লিজ লাইক কৰিবা কমেণ্ট কৰিবা থেংক ইউ